हेलो गाइज गुड इवनिंग आज माने कि आपनालोक डीएसते भिडिओ बनाइलो कारण इम्पोर्टेन्ट कथा थाका কাৰণে মই আজি आपनालोक डीएसते भिडिओ बनाइ दिसु অলरेडी माने आपनालोকৰ पोस्टिंग भेलाকৰ কাম কাজ সব চলি শেষ হৈ গল বুইছেনে চলি শেষ হোৱা নাই কিছুমানে হৈছে কিছুমানে হোৱা নাই কাৰণ आपनालोকৰ সকলোখিনি এপয়েন্টমেন্ট যদি একেলগে দিবলৈ যায় आपनालोকৰ মানে কি ডিসেম্বৰ মাহ পাবগৈ বুইছেনে সকলোখিনি মানে গিটেখিনি आपनालोকৰ যিখিনি এডিআৰি গেট 3 আছিল গেট 4 আছিল আৰু आपनालोকৰ যিখিনি হেল্থৰ আছিল গিটেখিনি যদি এপয়েন্টমেন্ট দিবলৈ লয় তেন্তে आपनालोকৰ ডিসেম্বৰ মাহ পাব বুজিছে না সো আপোনাক আসাম পুলিচৰ এপয়েন্টমেন্ট কেতিয়া দিব আৰু নিউ ভ্যাকেন্সি কেতিয়া লব এই কথাটো বহুত জানিবলৈ বিচাৰি আছে আসাম পুলিচৰ এপয়েন্টমেন্ট কেতিয়া দিব নিউ ভ্যাকেন্সি কেতিয়া লব হেতু ওপৰত মই কম যেহেতু আপোনালোকৰ মামাই কৈ দিলে আপোনালোকৰ যিখিনি এপয়েন্টমেন্টখিনি ৰেডি কৰিব আপোনালোকৰ বৰ্তমাননে কি হৈ আছে এটা স্টেপ কৈ গৈ আছে বুজিছেনে যেহেতু এতিয়া যেটো জিটিপিটি আপোনালোকৰ সিদিনাখন 5600 কিমান শিক্ষকক নিযুক্তি দিলে এটো প্ৰথম চৰণত আছিল দ্বিতীয় চৰণত আছে এতিয়া আপোনালোকে কি গম পায়নে আসাম পুলিচ এবি আৰু ইবি আপোনালোকৰ যেটো আপোনালোকৰ এপয়েন্টমেন্ট দিব এবি আৰু ইবি এপয়েন্টমেন্টখিনি আপোনালোকৰ নৱেম্বৰ মাহত দিব বুজিছে নহয় আপোনালোকৰ এবি আৰু ইবি মানে এপয়েন্টমেন্টখিনি নৱেম্বৰৰ লাষ্টত দিব আৰু আপোনালোকে নৱেম্বৰৰ লাষ্টত আপোনালোকে এপয়েন্টমেন্ট লবলৈ ৰেডি হৈ থাকক এবি ইবি যেহেতু 11 তাৰিখ হলে আজি আৰু আপোনালোকে 10 দিন বা 12 দিন ওয়েট কৰক আপোনালোকে আসাম পুলিচৰ এবি আৰু ইবি এপয়েন্টমেন্টখিনি পাই যাব আৰু তাৰ পিছত আপোনালোকে আগতে যেনেকৈ খানাপাৰাত মাতি পিনে আপোনালোকৰ এপয়েন্টমেন্ট দিছিল তেনেকুৱা এবাৰ নহয় বুজিছে নহয় কাৰণ প্ৰথম আপোনালোকে দিব জিটি আৰু পিটি যেটো স্কুলৰ আছিল পোষ্ট গ্ৰেজুৱেট আৰু হেৰি পিজি আৰু হেৰি আপোনালোকৰ গ্ৰেজুৱেট টিচাৰ পোষ্ট গ্ৰেজুৱেট আৰু গ্ৰেজুৱেট টিচাৰখিনি দি হৈ গল অলৰেডি সেকেন্ড টাইমত আছে আপোনালোকৰ আসাম পুলিচ এবি ইবি বুজিছে না এবি ইবি এপি আৰু যিখিনি আছিল এইখিনি আপোনালোক নৱেম্বৰ মাহত দিব আৰু যদি গিটেখিনি একেলগে দিবলৈ বিচাৰা দিকা মানে লেট হলো সেইকাৰণে আপোনালোকৰ আসাম পুলিচখিনি এক্সট্ৰাকৈ দিব নৱেম্বৰ মাহৰ আপোনালোকৰ লাষ্টত বুজিছে নহয় তাৰ পিছত আপোনালোকৰ যিখিনি এডিআৰি আছিল এডিআৰিখিনি দিব আপোনালোকৰ ডিসেম্বৰ মাহত বুজিছে নহয় যেহেতু মামাই কৈছে আপোনালোকে বাৰু আপোনালোকে মামাৰ ভিডিওটো চাই লওক তাৰ পিছত মোৰ ভিডিওত কমেন্ট কৰিব আৰু আপোনালোকৰ 4000 পোষ্টৰ যেটো এডভাৰটাইজমেন্ট ওলোৱা কথা কৈছিল এডভাৰটাইজমেন্টটো আপোনালোকৰ নৱেম্বৰ যেতিয়া আপোনালোকৰ এপয়েন্টমেন্ট দিব তাৰ পিছতে আপোনালোকৰ 4000 যেটো পোষ্ট আছিল পোষ্টৰ এডভাৰটাইজমেন্ট দিব বুজিছেনে তো গাইস মানে অলপ ভিডিওত থকা কাৰণে ভিডিওটো ভালদৰে বনাই পোৱা নাই আৰু বাকি যেতিয়া ফ্ৰী কৰি থাকো আপোনালোক ভালদৰে মই বুজাই কম যেহেতু আপোনালোকে মামাৰ ভিডিওটো চালে সকলোখিনি হয়তো ভালদৰে বুজি পাই যাব বুজিছে ন মামাৰ ভিডিওটো চাই লওক ফাৰ্ষ্টতে প্ৰথমতে যেহেতু আপোনালোকে টিচাৰখিনি দিলে তাৰ পিছত এতিয়া আসাম পুলিচ এবি এপয়েন্টমেন্ট দিব নৱেম্বৰ লাষ্টত পোস্টিং বিলাক ৰেডি হৈ আছে তেনেকে গ্ৰেড 3 গ্ৰেড 4 দিম মানে 5খন 6খন নিযুক্তিৰ সভা থাকিব আমি একেলগে কৰিলে বহুত দেৰি হৈ যায় যদি একেলগে সকলোকে মাতি দিও তেতিয়া ডিসেম্বৰ পাবগৈ গটিকে যাৰ জেনেকে আগত ৰেডি হৈ যাব তেনেকে আমি দি আছো দুইনতে দিম আমি এতিয়া আমি এই মাত জেনেকে আজি এলপিএমই দিম ইয়াৰ পিছত আমি পিজি আৰু জিটি এপয়েন্টমেন্ট দিম তাৰ পিছত পুলিচৰ দিম তাৰ পিছত হেলথত দিম আৰু গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ পোস্টিং বিলাক ৰেডি হৈ আছে তেনেকে গ্ৰেড 3 গ্ৰেড 4 দিম মানে 5খন 6খন নিযুক্তিৰ সভা থাকিব আমি একেলগে কৰিলে বহুত দেৰি হৈ যায় যদি একেলগে সকলোকে মাতি দিও তেতিয়া ডিসেম্বৰ পাবগৈ গটিকে যাৰ জেনেকে আগত ৰেডি হৈ যাব তেনেকে আমি দি আছো ৰংমহল উত্তৰ